Hello friends, আজি তোমালোকৰ আগত লৈ আহিছোঁ for your undergraduate programৰ নিউ চিলেবাছৰ BA আৰু BSc MDC কমন কোৰ্সৰ সাবজেক্ট হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্সৰ চেপ্টাৰ 2 আৰু 3 অতি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ তোমালোকৰ আগত আলোচনা কৰিম। এইখন হল তোমালোকৰ MDCৰ মডেল। তো ইয়াৰ চেপ্টাৰ 2 আৰু 3 কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ তোমালোকক দিম। তোমালোকে কোৱেশ্চন আনসাৰখিনি তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। এই আনসাৰখিনি তোমালোকে চাই লোৱা এই মডেলৰ পৰা। আশা ভিডিওটা আৰম্ভ কৰোঁ। চেপ্টাৰ 2 ৰাজনৈতিক ভিত্তি গঢ়তা আৰু চেপ্টাৰ 1 এই ভিডিও ডিসক্ৰিপশনত দিয়া আছে, তোমালোকে ডিসক্ৰিপশনত যাই না চাব পাৰা। তো চেপ্টাৰ 2 ৰ অতি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ। কোৱেশ্চন নম্বৰ 1 অসম ছাত্ৰ সন্মিলন কেইটা গঠন হয়? ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নম্বৰ 2 কাৰ পৌৰোহিত্যত অসমৰ ছাত্ৰসকলে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ জন্ম দিয়ে? ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা। কোৱেশ্চন নম্বৰ 3 অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? ইয়াৰ আনসাৰ হল মিলন। আৰু কোৱেশ্চন 4 আসাম এছ'চিয়েশ্যন প্ৰথম পূৰ্ব কেতিয়া গঢ়ি উঠিছিল? ইয়াৰ আনসাৰখিনি চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 আসাম এছ'চিয়েশ্যন প্ৰথম পূৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল? ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা আনসাৰত কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকে কোৱেশ্চন নম্বৰ 6 আসাম এছ'চিয়েশ্যন দ্বিতীয় পূৰ্বৰ কেতিয়া গঢ়ি উঠিছিল? ইয়াৰ আনসাৰখিনি চোৱা। আৰু আসাম এছ'চিয়েশ্যন দ্বিতীয় পূৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল? এইটো চোৱা তোমালোকৰ কোৱেশ্চন আনসাৰ। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 9 আসাম এছ'চিয়েশ্যনৰ প্ৰথম কোন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ আনসাৰ হল ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। তোমালোকে চাই লোৱা কোৱেশ্চন আনসাৰখিনি তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 10 কেতিয়া আৰু ক'ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল? এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তৰুণৰাম ফুকনৰ প্ৰথম কোন সভাপতি কি আছিল? ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নম্বৰ 13 কিমান চনত গুৱাহাটীত আলোৰ কলেজ স্থাপিত হয়? ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে 14 নম্বৰ কোৱেশ্চন স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। ইয়াৰ আনসাৰ হল। আৰু তাৰপিছত আছে কোৱেশ্চন নম্বৰ 7 অসমৰ প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল? ইয়াৰ আনসাৰখিনি চোৱা। আৰু তাৰপিছত আছে কালীচৰণ ব্ৰহ্মৰ জন্ম ক'ত আৰু কেতিয়া হয়? আৰু তাৰপিছত আছে কোৱেশ্চন 20 বড়ো ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক কোন? কালীচৰণ ব্ৰহ্ম। আৰু তাৰপিছত আছে কোৱেশ্চন নম্বৰ 21 অসম ট্ৰাইবেল লীগ কেতিয়া গঠন হয়? 1933 চনৰ অসম ট্ৰাইবেল লীগ গঠন হয়। ইয়াৰ আনসাৰ এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। তো তোমালোকে এইবিলাক চাই যাবা এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। তো তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 22 বৈশিষ্ট্য অসমীয়া বিম্বৰ দেউৰীৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? ইয়াৰ আনসাৰ হল বৈশিষ্ট্য অসমীয়া বিম্বৰ দেউৰীৰ জন্ম হৈছিল 1903 চনত শিৱসাগৰ জিলাৰ পানীদিহং মোজাৰ বৰগুয়া দেউৰী গাঁৱত। আৰু কোৱেশ্চন নম্বৰ 23 1933 চনত গঠন কৰা অসম ট্ৰাইবেল লীগৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? বিম্বৰ দেউৰী আছিল ইয়াৰ সম্পাদক।
আৰু কোৱেশ্চন নম্বৰ 14 অসম ট্ৰাইবেল লীগ গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ আনসাৰটো হ'ল অসমৰ তলুৱা জনগোষ্ঠীসমূহক সকলো দেশতেই আগবঢ়াই নিয়াই আছিল এই লীগ গঠনৰ প্ৰধান উদ্দেশ্য। আৰু তোমালোক আৰু তাৰপিছত আছে প্ৰশ্ন উত্তৰ তোমালোকৰ 2 মাৰ্কৰ বা 5 মাৰ্কৰ আহিব পাৰে এইবিলাক কুৱেশ্যন। তো কুৱেশ্যনটো হ'ল যে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয় লিখে। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ আনসাৰখিনি তোমালোকে চোৱা, আনসাৰত কি দিয়া আছে আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা বহিত লিখি লোৱা ইয়াৰ আনসাৰবিলাক। আনসাৰটো কি দিয়া আছে কুৱেশ্যনটো হ'ল অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয় লিখা। ইয়াৰ আনসাৰ তোমালোকে চোৱা, আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 অসম ছাত্ৰ সন্মিলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। দুটাই তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইয়াৰ আনসাৰখিনি চোৱা, আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আনসাৰবোৰ স্ক্ৰীনশ্বট মাৰি লোৱা। আনসাৰত কি দিয়া আছে আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্বৰ বিষয় চমুকৈ লিখা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে চোৱা আনসাৰখিনি। আনসাৰত কি দিছে আনসাৰটো হ'ল যে 1866 চনত গুৱাহাটীত আসাম এছ'চিয়েশ্যন নামে এক অনুষ্ঠান গঢ়ি তোলা হৈছিল। গুৱাহাটীৰ ভালেমান গণ্যমান্য লোকৰ উপস্থিতিত চৰকাৰী ইংৰাজী স্কুল প্ৰাংগণত এই সংগঠনৰ প্ৰথম সভা তথা সন্মিলন অনুষ্ঠিত হৈছিল। আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আনসাৰখিনি। আনসাৰৰ কি দিয়া আছে তোমালোকে নাইবা বহিত লিখি লোৱা এর আনসারখন। এই কোশ্চেনে তোমালোকে এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এর আনসার এখানে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু তাৰপিছত আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 6 এগৰাকী জনপ্ৰিয় ব্যক্তি হিচাপে গোপীনাথ বৰদলৈ চাৰিত্ৰিক বৈশিষ্ট্য উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কছ নাইবা 5 মাৰ্কছ আহিব পাৰে এক্সামত। তো ইয়াৰ আনসাৰখিনি মই দিয়া আছে, তো তোমালোকে চোৱা আনসাৰত কি দিয়া আছে নাইবা স্ক্ৰীনশ্বট মাৰি লোৱা আনসাৰখিনি। তোমালোকে আনসাৰত কি দিয়া আছে এইটো হ'ল তোমালোকৰ 6 মাৰ্কৰ কুৱেশ্যনৰ আনসাৰ। চোৱা আনসাৰত কি দিয়া আছে। আৰু এইখিনি আনসাৰ। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ 7 সাহিত্যিক হিচাপে গোপীনাথ বৰদলৈক মূল্যায়ন কৰিবলৈ কৈছে গোপীনাথ বৰদলৈক। তো এই আনসাৰখিনি চোৱা, আনসাৰখিনি তোমালোকে দিয়া আছো। তোমালোকৰ এই কুৱেশ্যনবিলাক 5 মাৰ্ক আহিব বা 2 মাৰ্কছ আহিব পাৰে। এই আনসাৰখিনি তোমালোকে চোৱা আনসাৰত কি দিয়া আছে। আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু তাৰপিছত আছে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। তোমালোকৰ 5 মাৰ্ক বা 10 মাৰ্ক আহিব পাৰে এই কুৱেশ্যনবিলাক। তো কুৱেশ্যনটো হ'ল যে অসম ছাত্ৰ সন্মিলনৰ গঠনৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ বিষয় লিখা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইয়াৰ আনসাৰখিনি তোমালোকক দিয়া আছো। তো তোমালোকে চাই থকা আনসাৰ কি দিয়া আছে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু ইয়াৰ আনসাৰ আৰু আছে সিফালে আছে তোমালোকক দিয়া আছে আনসাৰখিনি। এয়া হ'ল আনসাৰ। তোমালোকৰ আনসাৰখিনি চোৱা আনসাৰত কি দিয়া আছে। তোমালোকৰ 3 মাৰ্ক বা 5 মাৰ্ক আহিব পাৰে এই কুৱেশ্যনটো। ইয়াৰ আনসাৰ তোমালোকে চোৱা। আৰু তাৰপিছত আছে কুৱেশ্যন নম্বৰ
3 কোশ্চেনটা very important. আসাম এছ'চিয়েশ্যনৰ গঠন আৰু অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক জীৱনলৈ ইয়াৰ অৱদানৰ বিষয়ে বহলাই লিখিবলৈ কৈছে। আসাম এছ'চিয়েশ্যনৰ গঠন আৰু অসমৰ সমাজ জীৱনৰ ৰাজনৈতিক জীৱনলৈ। তো ইয়াৰ আনসাৰ দিয়া আছো, তো তোমালোকে এনসাৰখিনি চোৱা, আনসাৰত কি দিয়া আছে আৰু স্ক্ৰীনশ্বট মাৰি লোৱা। এইটো হ'ল তোমালোকৰ বৰ্ড কুৱেশ্যন 3 মাৰ্কৰ আহিব পাৰে। এই কুৱেশ্যনটো তোমালোকে চোৱা, হ'ল এনসাৰ। আৰু আছে সিফালে তোমালোকৰ এনসাৰ আছে, তোমালোকক দেখাই আছো। এনসাৰখিনি তোমালোকে চোৱা, এইখিনি চোৱা এনসাৰ। তোমালোকৰ কুৱেশ্যনটো 10 মাৰ্কৰ বা 5 মাৰ্ক আহিব পাৰে। 5 মাৰ্কৰ আহিলে তোমালোকে অলপ তোমালোকে চোৱা ইয়াৰ এনসাৰ, এইখিনি এনসাৰ। আৰু চেপ্টাৰ 3 অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। নাৰী শিক্ষা, ৰাজনীতি আৰু সাহিত্য, ইয়াৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ তোমালোকক দিম। তো তোমালোকে ইয়াৰ কুৱেশ্যন আনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা বা বহীত লিখি ল'বা। চ' ইয়াৰ কুৱেশ্যন আনসাৰত কি দি আছে, 25 প্ৰশ্ন উত্তৰ তোমালোকক দি আছো, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ইয়া হ'ল তোমালোকৰ 3 নম্বৰ চেপ্টাৰৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। 1 মাৰ্কৰ হয় এইবিলাক, তোমালোকে চোৱা। ইয়াৰ কুৱেশ্যন আনসাৰ তোমালোকে চোৱা। চোৱা, কাৰণ এনেকৈ দি আছো নক'ব নোৱাৰো, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ আছে, তাৰ কাৰণে তোমালোকক দি আছো। তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইখিনি হ'ল তোমালোকৰ MDC ছাবজেক্টৰ কমন কোৰ্চৰ মডেল পেপাৰ, তোমালোকে চোৱা। ইয়া হ'ল তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ, তোমালোকে চোৱা। MDC ছাবজেক্টৰ মডেলৰ কুৱেশ্যন আনসাৰ, এইখিনি তোমালোকে চোৱা। এইবিলাক সকলোৱে তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে স্ক্ৰীনশ্বট লোৱা এক্সামৰ কাৰণে। চেপ্টাৰ 3 ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। ইয়া হ'ল তোমালোকৰ ইম্পৰ্টেণ্ট হয় এই এনসাৰটো। অসমৰ শিক্ষালৈ মিছনেৰীসকলৰ অৱদান সম্পৰ্কে চমু আলোচনা কৰা। ইয়া হ'ল তোমালোকৰ লাষ্ট কুৱেশ্যন, তো এইটো তোমালোকে চোৱা ইয়াৰ এনসাৰত। আৰু ইয়াৰ আনসাৰবিলাক তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, কাৰণ মই ক'বলৈ সক্ষম নহ'লো, কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ আছে, তাৰ কাৰণে মই জাষ্ট তোমালোকক এনসাৰখিনি তোমালোকক দি আছো। তো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, মোবাইলৰ পৰা স্ক্ৰীনশ্বট মাৰিবা। আৰু ইয়াৰ এনসাৰ তোমালোকে চোৱা। এয়া আছিল আজিৰ ভিডিঅ', এইখিনি আছিল। তো তোমালোকে সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ কাৰণে তোমালোকক সকলোকে